হ্যালো বন্ধুরা, কেমন আছেন? আশা করি সবাই ভালো আছেন। আজকের ভিডিও একদম জবরদস্ত ভিডিও হবে, আর বিশেষ করে ভিডিওটা আজকে অ্যাসামিস হবো। কি যদিও ভিডিওটা লং হয়, লম্বা হয়, তো আপনারা ভিডিও দেখবেন। আপনাদের ভিডিওটা দেখিয়ে আজকে উপকার হবে। ডক্টর নূর হোসেন MBBS ডাক্তারের কাছে আমি পরামর্শ নিব, আলোচনা করব যে গরম দিনত কীভাবে মেনটেনেন্স করা লাগবো, কীভাবে চলতে লাগবো, সেই বিষয়ে আলোচনা করব। তো চলুন, আপনি দেখাচ্ছি, আপনারা ভিডিওটা স্কিপ করবেন না, আপনাদের উপকার আসবে। আর বিশেষ করে ভিডিওটা সবাইকে শেয়ার করে দিবেন, যাতে সবাই ভিডিওটা পায় এই ধরনের মেনটেনেন্স চলতে পারে। যে প্রচুর গরম পড়ছে, সেই গরমের কিভাবে মেনটেনেন্স করতে হবে তার জন্য। তো চলুন ব্লগ ভিডিওটা আমি আরম্ভ করি। ডক্টর নূর হোসেন MBBS তাক হুদু আমি ইয়া আছে। আসসালামু আলাইকুম স্যার। ওয়ালাইকুম আসসালাম। ভালো স্যার? আছো, ভালো আছে। তো আমি আপনার অলপ কিছু বিচাৰো যে এই বর্তমান বহুত গরম পৰিছে, এই গরমের কারণে কি কি সুবিধা আমি যাতে এড়িব পাৰো, মানে কি কি সমস্যা থেকে বাঁচিব পারবো, যাতে আমার ব্যবহার আজাব না হয়, অলপ কওকচোন স্যার। মানে একচুয়ালি এতিয়া যি মানে গরম পৰিছে, এই গরমের কারণে মানুষের যি যি অসুবিধা হব, মই প্রথম সেই অসুবিধা কেইটা কৈ আছো, যাতে মানুহে বুঝি পায় যে এইটো অসুবিধা আমার এই গরমের কারণে হৈ আছে। তো প্রথম হল যে ডিহাইড্রেশন হয় বেশি গরম হলে। তো ডিহাইড্রেশন বস্তুটো হল যে আমার শরীরের পৰা যিমান পৰিমাণে পানী গৈ আছে, সিমান পৰিমাণৰ পানী যদি আমি ল'ব নোৱাৰো, তেতিয়া আমাৰ শৰীৰত মানে পানীৰ অভাৱ হৈ যায়। তো যেনেকা ধৰক গৰমত ঘাম ওলাই আছে, তো এইবিলাক আলটিমেটলি পানী ওলাই আছে, কিন্তু আমি যদি পানী নাখাওঁৱে, তো আমাৰ শৰীৰৰ পৰা যি পানী ওলাই গৈ আছে, কিন্তু আমি সেইখিনি পানী আমি পূৰণ কৰা নাই। যদি পানী নাখাওঁ, তেতিয়াহ'লে সেইখিনি আমি পূৰণ কৰা নাই, তেতিয়াহ'লে আমাৰ শৰীৰত পানীৰ নাটনি পৰি যাব। তো দিনত কিমান পানী খাব লাগিব? তো নাটনি পৰি যাব। গৰমৰ দিনত আপোনাৰ সেইটো একচুৱেলি একজাক্টটো মানে নহয়, আপুনি যিমান পানী খাব পাৰে সিমান ভাল। এতিয়া হ'ল যে ডিহাইড্ৰেশ্যন আমি কেনেকৈ গম পাম যে আমাৰ পানীৰ প্রবলেম হৈ আছে শরীৰত? সেইটোৰ কাৰণে আমাৰ পিপা লাগি থাকিব, পানীৰ বহুত পিয়া লাগি থাকিব। আৰু আপোনাৰ মুখটো মানে এনেকা লাগিব যে শূন্য শূন্য ফিল হৈ আছে, তেনেকা লাগিব। আৰু মুখটো শুকাই থাকিব। কোনো বহুত মানুহে কয় মুখখন মানে শুকাই থকা যেন লাগিছে, একচুৱেলি তাৰ শৰীৰত পানীৰ অভাৱ হৈছে। তাৰপিছত আপোনাৰ টায়াৰ্ড ফিল হ'ব। আৰু আপোনাৰ আৰু এটা লক্ষণ হ'ব আপোনাৰ পেচাবৰ যিটো পৰিমাণ, এনে আগত যি পৰিমাণৰ পেচাব হৈছে, শৰীৰত পানীৰ অভাৱ হ'লে পেচাবৰ পৰিমাণো কমি যাব। তো বহুত মানুহে কয় আজিকালি মই পেচাবটো সিমান ভালকে নহয়, একচুৱেলি সিহঁতৰ পানীৰ প্ৰব্লেম হৈছে। তো তেনেকৈ বেছি প্ৰব্লেম যদি হৈ থাকে, লাহে লাহে সেই মানুহটো অসুস্থ হৈ যাব, কাৰণ পানীৰ পৰিমাণটো তাৰ শৰীৰত কমি আছে। গতিকে মানুহটোৰ বেছিকৈ পানী খোৱাৰ কৰিব লাগিব। আৰু আপোনাৰ যদি বেছি গৰমত যদি হয়, কিছুমান মানুহে বহুত ঘাম ওলাই থাকে, এক্সেচিভ যিটো মানে ঘাম ওলায় সেইটো। আৰু বিশেষকৈ এইটো যদি হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে যদি হয়, তেতিয়াহ'লে কি হয়, আপোনাৰ মাথা ঘূৰাব, বমি ভাৱ আহিব, আৰু হঠাৎকৈ মানে শৰীৰৰ গৰমটো বহুত বাঢ়ি যাব। আৰু আপোনাৰ বহুতে মানে কয় যে মোৰ পেটটো বিষাই আছে, মানে মাছেল ক্ৰাম বুলি কয়, মানে সেইটো ক্ৰাম আহি যাব। কোনোবাৰ হয়তো মোৰ টানি ধৰে, ইয়াৰ ঘৰুৱা মানুহবিলাক আহি পিনে কয় যে মোৰ ভৰিখন টানি ধৰে, কোকৰা লাগি আহে বুলি কয়। তো সেইবিলাক একচুৱেলি পানীৰ প্ৰব্লেম। আৰু সেইটো পানীৰ প্ৰব্লেম মেইনলি হ'ল আপোনাৰ যিটো গৰমৰ কাৰণে যিটো ডিহাইড্ৰেশ্যন হয়, সেই ডিহাইড্ৰেশ্যনৰ কাৰণে সেইটো প্ৰব্লেম হয়। তো সেইবিলাক পেচেণ্ট যেতিয়া আমি চেলাইন দিয়াৰ লগে লগে সুস্থ হয়, কাৰণ তাৰ শৰীৰত আমি পানী ভৰোৱাৰ লগে লগে যিটো পানীৰ পৰিমাণ যিটো লাগে, সেইটো শৰীৰত যোৱাৰ লগে লগে সি সুস্থটো ফিল কৰে মানে। তো সেইটোৱে। আৰু আপোনাৰ হিট ষ্ট্ৰক বুলি এটা কয়, যদি আপোনাৰ শৰীৰত চাব কোনোবাৰ বহুত জ্বৰ উঠি গৈ আছে, মানে গৰমটো যেতিয়া অত্যাধিক গৰমটো যেতিয়া লাগিব, তেতিয়া হঠাতে আপোনাৰ চাব অসুস্থ হৈ যায় মানুহকেইটা, হঠাতে অসুস্থ হৈ যায়। এনেকা আছে যে পথাৰত কাম কৰিবলৈ গৈছে, হঠাতে অসুস্থ হৈ গৈছে, আৰু ঘৰত আহি পিনে হঠাৎ অসুস্থতা হৈ গৈছে। তো হাৰ্টৰো প্ৰব্লেম হ'ব পাৰে সেইবিলাক কাৰণত। তো একচুৱেলি আমি এইবিলাক গৰমৰ পৰা এইখিনি বস্তু ইমান বেছি গৰমৰ কাৰণে হৈ আছে, একচুৱেলি উশাহ নিশাৰো অসুবিধা হৈ যাব পাৰে। তো এইখিনি হ'ল আপোনাৰ মেইনলি অসুবিধা, যিটো গৰমৰ কাৰণে মেইনলি অসুবিধাটো এইখিনি। আমাক কি মানি চলিব লাগিব? তো এতিয়া আমি কি মানি চলিব লাগিব, এইখিনি গৰমৰ পৰা অলপ সাৱধান হ'বলৈ হ'লে, তো সেইখিনি আপোনাৰ প্ৰথম কথা হ'ল, যদি বেছি গৰম হয়, সেই গৰমটো আপোনাৰ মোটামুটি আপোনাৰ 11:30 পৰা 2টা বজা, এইখিনিৰ মানতে বেছি গৰম হয়। তো এইখিনি গৰমত বিশেষকৈ এজ মানুহকেইটা, যিটো আপোনাৰ 50+ বা 55+ মানুহ,
এইখিনি মানুহক খেতি পথাৰত নোযোৱাই দিয়া ভাল এইটো গৰমৰ কাৰণে মানে এজ থকা মানুহক একচুৱেলি 12টাৰ পৰা 2টা এইখিনি টাইমত যাব দিব নালাগে কাৰণ সিহঁতৰ তেতিয়া মানে সূৰ্যটো ডাইৰেক্ট হেডৰ ওপৰত থাকে তো ডাইৰেক্ট যেতিয়া হিটো পৰিলে সিহঁতৰ মানে এক্সেসিভ মানে যেটো আপোনাৰ গৰমটো লাগি যায় লাগি গলে সিহঁতৰ মানে অসুস্থতা হোৱাৰ চান্সটো বেছি থাকে আনকনসিয়াসনেস যেটো বুলি কয় আৰু আপোনাৰ যিমান পাৰে বেছি পৰিমাণে পানী খাব লাগিব কিন্তু বহুতে বলে ই খায় আপোনাৰ সফট ড্ৰিংকস বিলাক খাই থাকে তো এই সফট ড্ৰিংকস একচুয়ালি ইমান ইয়ৰ কাৰণে ভাল নহয় সফট ড্ৰিংকস খালে আৰু পানীৰ পৰিমাণ পানী বেছিকৈ লাগে আৰু শৰীৰত তো সফট ড্ৰিংকস ইমান খাব নালাগে পানীহে বেছিকৈ খাব লাগিব আৰু আপোনাৰ যিমান পাৰে আপোনাৰ লাইট কাপড় মানে আপোনাৰ যাতে আপোনাৰ লুজ কাপড় যিবিলাক পিন্ধে পাতলা কাপড় কটনৰ কাপড় এইবিলাক পিন্ধিব লাগিব আৰু আপোনাৰ বিশেষকৈ কলা ড্ৰেছ বিলাক কমকে পিন্ধিব লাগিব কাৰণ সূৰ্যৰ পোহৰে ডাইৰেক্ট মানে কলা ড্ৰেছে সূৰ্যৰ পোহৰক নিজৰ ফালে টানি আনে তো হেতু বস্তু আপোনাৰ হোৱাইট ড্ৰেছ বিলাক যে আছে সেইবিলাক পিন্ধা বেছি ভাল মানে কাৰণ আমি মানে গৰমৰ পৰা সেফ হৈ থাকিব লাগিব আৰু কলা কাপড়ে কি কৰে সূৰ্যৰ পোহৰটো নিজৰ ফালে টানি লৈ আহে সেইখিনি আৰু এটা আছে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ মাজত কি ক'ব আপুনি সৰু ল'ৰা ছোৱালী বৰ্তমান গাঁৱত যাই আছে বহুত বৰফ সৰফ খাই আছে এই গৰম দিনত এটো কি ক'ব আপুনি একচুয়ালি কি ঠান্ডা আপনার বিশেষকে পানী খোৱাটো বেছি ভাল পানী বা কারণ নহলে বেলেগ আজিকালি গাঁৱত আপনার যিবিলাক হয়তো মেডিসিন দি পিনে সেইবিলাক কি কৰে হা যেনেকা ধৰক আপনার সফট ড্ৰিংকসৰ কথা যে কলো তাতে কাৰ্বনেটেড ই থাকে সেইবিলাক থাকিলে মানে পানীৰ পিয়াটো আৰু বেছিকেহে লগাই দিয়ে তো ডিহাইড্ৰেশন ফিল হৈ যায় তো মানে ঠান্ডা পানী খোৱাটোৱে বেছি ভাল আৰু আপোনাৰ লগতে কোনোবাই হয়তো এটা জায়গাৰ পৰা বেলেগ জায়গাত যায় তো গৰমত একদম মানে পানীৰ বটল নহকে একচুয়ালি যাব নালাগে কেতিয়াবা পানীৰ পিপা লাগিব আৰু হিটো পানীৰ পিয়া লগাৰ আগতে বস্তুটা সাবধান হৈ থাকিব লাগিব মোৰ মানে এনেকা লাগে পিপা লাগিব তাৰ পিছতহে খাম হিটো বস্তু হলে এনেকা হৈ যাব পাৰে হিটো খাওতে মানুহটো অসুস্থতা আহি যাব পাৰে তো যিমান পাৰে লগতে পাৰিলে আপোনাৰ ওআরএস যেটো আপনার পাউডার পাওয়া যায় ওআরএস পাউডারটো আপনার 1 লিটার পানীত এটা প্যাকেট পাউডার মিহলাই পিনে লগত রাখিব লাগে একচুয়ালি যদি কোনবাই হয়তো ট্রাভেল কৰি আছে জার্নি কৰি আছে লগত লৈ যাব লাগে একচুয়ালি কাৰণ এটো বস্তুত মানে এনে ওআরএসটো অলপ এনার্জিও দিলে আৰু পানীটো লাগিব এটো যিমান গৰম হৈ আছে এটো গৰমত পানী লাগিবই আৰু আপোনাৰ কিছুমান বস্তু এভয়েড কৰি চলিব লাগে যেনেকা ধৰক এটো গৰমত আপোনাৰ এলকহল খালে এটো আপোনাৰ আৰু সাইড ইফেক্ট বেছি দিব মানুহে বজাৰত গৈ পিনে গৰমৰ দিনতো চাহ খায় একচুয়ালি চাহ কফি বিলাক ইমান গৰমত খাব নালাগে খালে আপোনাৰ এটো প্ৰবলেম হয় কাৰ্বনেটেড সফট ড্ৰিংকস বিলাক যেটো কলুৱে এটো খাব একচুয়ালি নালাগে হা তাৰ পিছত আপোনাৰ এদিনৰ বস্তু নেক্সট দিনা খাই যে মানুহে বাসি খোৱা যেটো বাসি খোৱা বস্তুবিলাক খাব নালাগে কাৰণ খালে তাতে আপোনাৰ ধৰক ব্যাকটেৰিয়া নহলে কিবা কিবি বস্তু যদি লাগি থাকে সেইবিলাকৰ পৰা ডায়ৰিয়া সাইডা হ'ব চান্স থাকে এনেই গৰমত পানীৰ পৰা শৰীৰৰ পৰা পানী ওলাই গৈ আছে তাৰ পিছতো যদি ডায়ৰিয়া নহলে বা ডিসেন্টাৰি হৈ যায় তেতিয়া হলে আপোনাৰ শৰীৰৰ পৰা আৰু পানী ওলাই যাব তো তেতিয়া পানী শূন্যতা যেটো কয় হিটো হৈ যাব হৈ গলে এটো আপোনাৰ সেভিয়াৰ ডিহাইড্ৰেশন বুলি কয় সেভিয়াৰ ডিহাইড্ৰেশন হৈ গলে এটো এটা মানে আপোনাৰ ডেঞ্জাৰে বুলি ক'ব পাৰো মানে কন্টিনিউ আপোনাৰ ই হৈ আপোনাৰ তো মিনিমাম দিনত কিমান পানী খাব লাগিব এটা মানুহৰ কাৰণে আজি এতিয়া আপোনাৰ মোটামুটি জি গৰম এটো গৰমতো 5-6 লিটাৰ মিনিমাম খাবই লাগে মানে এনে নরমাল ডেছতো মোটামুটি 4 লিটাৰ মান লাগে মিনিমাম আৰু এতিয়া কমসে কম 5 বা 6 লিটাৰ মিনিমাম খাবই লাগে এতিয়া মানে শৰীৰটো সুস্থ থাকিব বাহিৰৰ গৰমৰ পৰা যাতে অলপ ৰক্ষা পাই হিট পাব পাৰি হিটোৰ কাৰণে আপোনাৰ ধৰক আমব্ৰেলা ছাতি লৈ পিনে ওলাব লাগিব আৰু আপোনাৰ আৰু এটা আমাৰ যেনেকা ধৰক গাঁৱত এটা ই আছে যে গৰমৰ দিনত জোতা স্যান্ডেল পিন্ধি যাব নালাগে একচুয়ালি হিটো সেফ হয় গৰমত আপুনি জোতাটো আৰু ইটো পিন্ধি গলে ডাইৰেক্ট মাটি যেটো হিট হৈ আছে এই হিটটো আপোনাৰ শৰীৰত নুঠে এনেতো ওপৰৰ পৰা সূৰ্যৰ পোহৰটো আপোনাৰ লাগি আছে তাৰ পিছত আপুনি যতে গৈ আছে একচুয়ালি তাতে তো মাটিটো হিট হৈ আছে আপুনি যদি খালি ভৰি যদি যায় তেতিয়াহলে হিটটো আপোনাৰ ওপৰতে আহি যাব তো একচুয়ালি আপুনি বেছি গৰমত যেতিয়া বাহিৰত কোনোবা যদি যায়
জোতা নহলে চেন্ডেল পিন্ধি গলে বেছি ভাল মানে সেইটো হা মানে কি আমাৰ গাঁও অঞ্চলত বিশেষ কৰি এইটো কাম হয় যে আমি মানে পথাৰত গৈছো কাম কৰিবৰ কাৰণে আমাক বহুত গৰম লাগিছে কিন্তু গৰম লাগি আমি পানী তিয়া লাগিছে কিন্তু আমি পানী খাই আছো তথাপি আমাৰ শৰীৰটো ঠাণ্ডা নহয় কি মানুহজনে কি কৰে মানে পথাৰত যাইখিনি কৰবাৰ পুখুৰীৰ পৰা হোক বা কলৰ পৰা হোক বা কুঁৱেৰ পৰা হোক পানী আনি এনেকৈ মাথাত ঢালি দিয়ে এইটো কি দিব লাগে না নালাগে দিব নালাগে এইটো দিব পাৰি অসুবিধা নাই হা কিন্তু আপোনাৰ প্ৰথম হল আপোনাৰ শৰীৰটোত পানী পাব লাগিব আপুনি পানী প্ৰথম খাব লাগিব শৰীৰত নাইবা শৰীৰত একদম পানী শূন্যতা হৈ গৈছে তাৰপিছত আপুনি অলপ মাথাত ঢালিছে তেতিয়া অলপ ৰিয়েকশ্যন হোৱাৰ চান্সটো থাকে কিন্তু আপুনি খাবও লাগিব পানীখিনি খোৱাৰ পিছত শৰীৰটো আৰু বিশেষকৈ ঘৰতো যিকেইটা মানুহ থাকে সেইকেইটা মানুহক আপোনাৰ কাপোৰবিলাক তিতাই পিনে শৰীৰত ই কৰি ৰখাটো ভাল হা যে বিশেষকৈ যে আপোনাৰ 65 ইয়াৰ্ছ এজ যিকেইটা আছে এইকেইটাতো ইমান গৰমটো সহ্য কৰি থাকিব নোৱাৰে সেইকাৰণে আপোনাৰ ঠাণ্ডা পানীৰে কাপোৰবিলাক তিয়াই পিনে সেইটো শৰীৰত যদি ই কৰি দিয়ে সেইটো শৰীৰত মুঠতে শৰীৰটো ঠাণ্ডা ৰাখিব লাগে মানে সেইখিনি আৰু বস্তুটো তো আমাৰ ছাৰে যিবিলাক ক'লে আপোনালোকে সুন্দৰভাৱে কৈ দিলে আপোনালোকক সুন্দৰভাৱে বুজাই দিলে আপোনালোকে একেবাৰে ভালদৰে শুনি চাব আপোনাৰ নিজৰ সুবিধাৰ কাৰণে গৰম বহুত পৰিছে আপুনি কেনেকৈ কিভাৱে চলিব লাগিব কিভাৱে মেইনটেনেন্স কৰিব লাগিব ছাৰ একেবাৰে সুন্দৰ কৰি বুজাই দিছে আপোনালোকে এই ভিডিঅ'ৰ অনুযায়ী আপোনালোকে গোটেইবিলাকে এনেকুৱা মেইনটেনেন্স কৰিব আপোনালোকৰ ভাল হ'ব এনেকুৱা আপোনাৰ নিজৰ বডিটো আপোনাৰ শৰীৰটো একেবাৰে সুস্থ থাকিব একদম ভাল থাকিব হয় না ছাৰ যেনেকুৱা বুজাই দিছে ছাৰ একেবাৰে পাৰফেক্টলি একদম গোটেইবিলাকে কৈ দিছে বুজাই দিছে তো ছাৰক আমি এইখিনি আৰু কওঁ আৰু বেছি নকওঁ আমি তো ছাৰক অনেক অনেক ধন্যবাদ ছাৰ থ্যাংক ইউ আমি আপোনাৰ ইমান সহায় কৰিবৰ কাৰণে একচুয়ালি আমি বিশেষ করে আমি গাঁও অঞ্চলতে থাকো এই কারণে আমি বহুত মেইনটেনেন্স কৰিব লাগে আমাক মানে কি চলিব লাগে নাজানো আমি একচুয়ালি জানো যে আমি কিবা একটা অসুবিধা হলে আমি ডাক্তারের কাছে ওচৰতে যাও আমি নাজানো আমি কেনেকৈ মেডিসিন খাব লাগিব গোটেইবিলাকে ছাৰবিলাকে জানে ডাক্তাৰবিলাকে জানে তেখেতে আমি তাৰ ওচৰত যাই এইখিনি পৰামৰ্শ নেই আপোনালোকৰ জৰিয়তে ভিডিঅ'খন দি দিলো আমি আপোনালোকে চাই থাকিব ভিডিঅ'খন স্কিপ নকৰিব ভালদৰে বুজিব ছাৰৰ কাৰণে দোৱা কৰিব যাতে মোৰ কাৰণে দোৱা কৰিব যাতে মানুহৰ সেৱা কৰি থাকিব পাৰো ভালকে আৰু ইয়াকো অলপ আপোনালোকে আগুৱাই ল'ব নিজৰ গাঁৱৰ মানুহ হিচাপত নিজৰ চিনাকি হিচাপত চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যিমান মানুহ আছে চিনাকি মানুহ আছে সিহঁতৰ মাজতো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব ভিডিঅ'টো ধন্যবাদ